তৰুণ বিদ্যাৰ্থীসকল বিভিন্ন ধৰণৰ বিফলে পৰিচালিত হোৱা দেখিবলৈ পোৱা গৈছে। তাৰ মাজতে এক শ্ৰেণী এটা মাত্ৰ তাৰ মাজতে 10%হে প্ৰভু ভগৱন্তৰ নামত বা ঈশ্বৰ সেৱাত লীন হোৱা দেখিবলৈ পোৱা গৈছে, অৰ্থাৎ ঈশ্বৰ সেৱাত কৰিব পৰা দেখিবলৈ পোৱা গৈছে। ইয়াৰ মূলতে প্ৰথম দোষ বুলি নহয়, প্ৰথম দায়িত্ব হ'ব লাগিব নিজৰ গাৰ্জেণ্টৰ। মাক দেউতাকে যদি নিজৰ কন্যা সন্তানেই হওক বা পুত্ৰ সন্তানেই হওক তেওঁলোকক যদি সুজ্ঞান সুপৰামৰ্শ দি এই ধৰ্মস্থলীত আমাক নামঘৰ কিয় লাগে? প্ৰভু ভগৱন্তৰ নামঘৰ ভাগ আমাক কি কৰিবলৈ লাগে? বাৰ্ষিক নাম পাতি ভোজ ভাত খাবৰ বাবে আমাক গুৰুজনে নামঘৰ ভাগ প্ৰতিষ্ঠা কৰি দিয়া নাই। বিভিন্ন ধৰণৰ সংস্কাৰমুখী কাৰ্যসূচীৰ বাবে এইটো হৈছে আদালত। ইয়াত সকলো আহি নিজৰ আসৰিক ৰূপ ত্যাগ কৰি, নিজৰ মায়াময় ৰূপ ত্যাগ কৰি একমাত্ৰ ঈশ্বৰ সেৱা কৰিম বুলি, নিজক সংশোধন কৰিম বুলি, নিজক সংস্কাৰমুখী কৰিম বুলি শপত গ্ৰহণ কৰি এই হৰি নামঘৰৰ ভিতৰত প্ৰৱেশ কৰিব লাগে। হৰি নামঘৰৰ ভিতৰত প্ৰৱেশ কৰিব লাগে। আজি আপোনালোকৰ এই নামঘৰতে এটা গেট দিয়া হৈ আছে নহয়। এই গেটটোৰ নাম কি বাৰু? এই বগা কাগজটা লগাই থৈছে, গেটটোৰ নাম কি? এই গেটটোৰ নাম কি? গুৰুজনে সৃষ্টি কৰিছিলে এই গেটটোৰ নাম বোলে অগ্নিগড়। বিভিন্ন ধৰণৰ ভাওনা ইয়াতে পৰিৱেশন কৰাৰ আগত ইয়াতে নদাল শলা অগ্নি সংযোগ কৰি তাত জ্বলাই দিয়া হয়। এই নদাল শলাৰ কাৰ প্ৰতীক হয়? আমাৰ যি ভক্তি ধৰ্মৰ নৱবিধ ভকতিৰ প্ৰতীক হিচাপে নদাল শলা ইয়াতে প্ৰচলিত কৰা হয়। প্ৰত্যেকজন ভাৱৰীয়া প্ৰৱেশৰ আগত এখন শুক্ল বস্ত্ৰ পৰিধান কৰা হয় আগত, হয় নে নহয়? কৰা হয়। তাক কোৱা হয় আৰ কাপোৰ। আৰ কাপোৰখনৰ অন্য এটি নাম কি জানেনে? আৰ কাপোৰখনৰ অন্য এটা নাম হৈছে মায়াৰ আৱৰণ। প্ৰত্যেকজন ভাৱৰীয়াই সেই মায়াৰ আৱৰণৰ সুতো পায়, অৰ্থাৎ এই অগ্নিগড়ৰ সুতাই মায়া মোহ দম্ভ অহংকাৰ যত যিমান বেয়া শক্তি মনত আছিলে, বেয়া ভাৱ আছিলে, সকলোখিনি এই অগ্নিগড়ৰ সিটো পাৰে থৈ পেলাই অগ্নিগড়ত প্ৰৱেশ কৰি পেলাই এই কাৰ্যসূচী সম্পাদনা কৰিব লাগিব। মনত কোনো ধৰণৰ বেয়া ভাৱ, বেয়া চিন্তা ল'ব নোৱাৰিব। সেই অগ্নিগড়ৰ তলেৰে আপোনালোক সকলো আহিছে আজি, নাই জানো? গুৰুজনৰ মূল মন্ত্ৰই আছিলে অগ্নিগড়ৰ তলেদি পাৰ হ'বলগীয়া হ'লে মনত থকা দম্ভ অহংকাৰ, বিভিন্ন ধৰণৰ হিংসাত্মক ভাৱ এইবোৰ ত্যাগ কৰিব লাগিব। আপোনালোকে এতিয়া সকলোৱে নিজে নিজে মনতে অনুভৱ কৰক যে এই অগ্নিগড়ৰ তলেদি মই আহিছো হয়, কিন্তু মই সেই বস্তুখিনি দম্ভ অহংকাৰ, যিখিনি খং ৰাগ, বেয়া ভাৱ, বেয়া চিন্তা, অন্যৰ প্ৰতি হিংসা, এইবোৰ ভাৱ মই এৰিব পাৰিছো নে নোৱাৰিছো? তাৰ পাছত প্ৰভু ভগৱন্তৰ শ্ৰৱণ কীৰ্তন কৰিব। প্ৰথম নিজক শুদ্ধ কৰিব লাগিব সেই অগ্নিগড়ৰ সিপাৰে। ঠিক তেনেধৰণেই যিহেতুকে বৰ্তমানৰ প্ৰজন্মসকলে এই কথাবোৰ মন কৰা উচিত। আজি আপোনালোকে মন কৰিব, প্ৰত্যেক গাৰ্জেণ্টে নিজৰ নিজৰ সন্তানৰ দায়িত্ব নোলোৱাৰ কাৰণে এখন চহৰত 3, 4, 5খনকৈ ৰেহাব চেণ্টাৰ প্ৰতিষ্ঠা কৰিবলগীয়া হৈছে। ৰেহাব চেণ্টাৰ মানে কি গম পাইছেনে? গম পাইছে জানো? ৰেহাব চেণ্টাৰ মানে হৈছে নিচামুক্ত কেন্দ্ৰ। আজিৰ প্ৰজন্মই ক্ৰমান্বয়ে ধাৱমান হৈছে নিচাৰ দিশে। মদ, ভাং, বিড়ি, চিগাৰেটকে আদি কৰি বিভিন্ন ধৰণৰ নিচাৰ দিশলৈ গমন কৰিছে। ইয়াৰ মূল কাৰণ হৈছে তেওঁলোকৰ অভিভাৱকৰ শাসন নোহোৱা বা সংস্কাৰৰ অভাৱত। যদি আপোনালোকে জন্মৰ পৰাই সেই শিশুটি
সুসংস্কাৰ প্ৰদান কৰে তেতিয়াহ'লে হয়তো আজি চহৰত আজি এই যুগত এখন চহৰত 3-4-5খনকৈ ৰেহাব চেণ্টাৰ প্ৰতিষ্ঠা কৰিবলগীয়া নহ'লে হয়। প্ৰত্যেকগৰাকী মাতৃ প্ৰত্যেকজন পিতৃ বৃদ্ধাশ্ৰমলৈ যাবলগীয়া নহ'লে হয়। বৃদ্ধাশ্ৰমত যাবলগীয়া নহ'লে হয় যদিহে সুসংস্কাৰ আপোনাৰ শিশুটোক আপুনি বাল্যকালৰ পৰাই দিলে হয়। আজি বাল্যকালৰ পৰাই আপোনাৰ শিশুৱে আপোনাৰ ল'ৰাই আপোনাৰ ছোৱালীয়ে শিক্ষাৰেতো উচ্চ শিক্ষাৰে শিক্ষিত হৈ গৈছে। বিভিন্ন ধৰণৰ ডাঙৰ স্কুলত জ্ঞান লাভ কৰিছে। সেইবোৰ হৈছে তেওঁলোকৰ ডিপ্ল'মাৰ জ্ঞান। কি কাৰণত চোকা হৈছে? একমাত্ৰ সেই ডিপ্ল'মাখনৰ কাৰণে। ডিপ্ল'মা কাগজত নহয়, নম্বৰ কাগজত থাকিলে নহ'ব, নম্বৰ চৰিত্ৰত থাকিব লাগিব। চৰিত্ৰৰ যদি আপোনাৰ নম্বৰ নাপায় তেতিয়াহ'লে কাগজত 100 নম্বৰ পায়ো একো লাভ নহ'ব। প্ৰত্যেকটো ছাবজেক্টৰ যে লেটাৰ মাৰ্ক পায়, ডিষ্টিংশ্যন পালে, কোনোবাই ষ্টাৰ মাৰ্ক পালে, সেই ডিষ্টিংশ্যনটো সেই ষ্টাৰ মাৰ্কটো সেই ষ্টেম কৰা ছাত্ৰজন কিহৰ ষ্টেম কৰিব লাগিব? নৈতিক জ্ঞানৰ ওপৰত ষ্টেম কৰিব লাগিব। সেই ছাত্ৰজন নিজৰ কেৰেক্টাৰৰ ওপৰত ষ্টেম কৰিব লাগিব। তেওঁ যদি এইখিনি শিক্ষা নাপায় তেতিয়াহ'লে তেওঁ বিভিন্ন ধৰণৰ বিদ্যালয় প্ৰাথমিক শিক্ষা গ্ৰহণ কৰক, কলেজৰ শিক্ষা গ্ৰহণ কৰক, বিশ্ববিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰক, বিভিন্ন ধৰণৰ উচ্চ পৰ্যায়ৰ বিষয়ববীয়া হওক তেওঁ, কিন্তু যদি তেওঁ আধ্যাত্মিক জ্ঞানৰ অভাৱ হয়, সংস্কাৰৰ অভাৱ হয়, তেতিয়াহ'লে সেই শিশুটোৰ পৰা সেইজন ব্যক্তিৰ পৰা সমাজৰ একো উন্নতি সাধন নহয়। এটা কথা মন কৰিব, যিসকল পিতৃ মাতৃ বৃদ্ধাশ্ৰমত নিজৰ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে, সেই মাতৃ পিতৃসকলৰ বিভিন্নজন পুত্ৰ শিক্ষিত হয়। শিক্ষিত পুত্ৰ শিক্ষিত জীয়ৰীসকলেহে এনেকুৱা কৰ্ম কৰে। আজি শিক্ষাই সেইবুলি ক'বলৈ যোৱা নাই যে শিক্ষা ল'ব নালাগে। শিক্ষাৰ লগে লগে এই ধৰ্মীয় দিশত থাকিব লাগিব আৰু নিজকে সংস্কাৰমুখী কৰিব পাৰিব লাগিব। যদি সংস্কাৰৰ অভাৱ হয়, এই সংস্কাৰৰ যিজনৰ অভাৱ হয় তেখেতলোকৰ দ্বাৰাই তেখেতলোকৰ পিতৃ মাতৃক বৃদ্ধাশ্ৰমত যাবলগীয়া পৰিৱেশ হয়। গতিকে আপোনালোকে এটা কথা মন কৰিব যে আমাৰ শিশুসকলক যিসকল পাৰ হৈ গ'লে, যিসকল বৰ্তমান উদীয়মান, তেওঁলোকে নিজৰ শিশুসকলক শিক্ষা দীক্ষাৰ লগতে অকণমান হ'লেও আধ্যাত্মিক জ্ঞানেৰে পৰিপুষ্ট কৰাৰ চেষ্টা কৰিব। নহ'লে কিন্তু ভৱিষ্যত প্ৰজন্মটো আৰু ভয়ংকৰ হ'বলৈ গৈ আছে, আৰু ভয়ংকৰ হ'ব। এতিয়া হ'বলৈ লৈছে যে যি পিতৃ মাতৃয়ে জন্ম দিলে, যি পিতৃ মাতৃয়ে তুলি তালি ডাঙৰ দীঘল কৰিলে, বিভিন্ন ধৰণৰ কষ্টপাত কৰি, সেই পিতৃ মাতৃকো হাত উঠাবলৈ কুণ্ঠাবোধ নকৰে আজিকালি প্ৰজন্মই। একমাত্ৰ হৈছে সংস্কাৰৰ অভাৱ, একমাত্ৰ হৈছে ঈশ্বৰ সেৱাৰ অভাৱ, একমাত্ৰ হৈছে প্ৰভু ভগৱন্তৰ শৰণ সেৱাৰ অভাৱ। এইখিনি অন্তত আপোনালোকৰ কৰযোৰে ইয়াৰ পৰাই আজি প্ৰাৰ্থনা জনাইছো। আপোনালোকে নিজৰ শিশুসকলক অন্তত অকণমান সময় হ'লেও আপোনালোকে নিজে হ'লেও ঈশ্বৰ তত্ত্বৰ জ্ঞান অকণমান হ'লেও তেওঁলোকক দিবৰ বাবে চেষ্টা কৰিব। অথবা কৃপালগুৰু বাপ ঈশ্বৰে তৰুণ বিদ্যাৰ্থী সমাজ নামৰ এটি বৃহৎ অনুষ্ঠান তেওঁ নিজে সৃষ্টি কৰি থৈ গৈছে। এই অনুষ্ঠানটোলৈ তেওঁলোকক পঠাব। এই অনুষ্ঠানটোলৈ আহিলে অন্তত বহুত জ্ঞান অৰ্জন কৰিব নোৱাৰিলে অন্তত সাধাৰণ যিখিনি নৈতিক জ্ঞান, সাধাৰণভাৱে যিখিনি আধ্যাত্মিক জ্ঞান, এইখিনিৰ পৰা অন্তত অকণমান পৰিপুষ্ট হ'ব পাৰিব। আৰু যদিও নোৱাৰে এটা সংস্কাৰমুখী পৰিৱেশত তেওঁ থাকি নিজক সংস্কাৰ কৰিব পাৰিব। যদিও বেয়া গুণ
বেয়া স্বভাৱ কিবা পূৰ্বতে আছিলে, সেই সকলোবোৰ ত্যাগ কৰি তেওঁ অন্তত নিজৰ আত্মসংযম কৰি ঈশ্বৰমুখী হ'বলৈ তেওঁ চেষ্টা কৰিব পাৰিব। গতিকে আপোনালোকে কৰজোৰে সেৱা জনালো। শেষত তিনিটা কথা কওঁ যে কলিযুগত কিছুমান এনেকুৱা সত্য ঘটনা হ'বলৈ লৈছে যে মনুষ্যই আজিকালি সকলো বিভিন্ন ধৰণৰ গাঁও চহৰ আছিলে আগতে, আজিকালি সেই গাঁৱতো সোমাইছে। প্ৰত্যেক জীৱকে আমি শ্ৰদ্ধা কৰিব লাগে, প্ৰত্যেক জীৱকে আমি মৰম কৰিব লাগে, কাৰণ আমি হৈছোঁ মনুষ্য। মনুষ্যৰ ধৰ্মই হৈছে কিন্তু প্ৰত্যেক জীৱৰ প্ৰতি শ্ৰদ্ধা কৰিব লাগে। সেইবুলি বাটত ঘূৰি ফুৰে কুকুৰটোক মই আহিলে সেই বুলি খেদাই দিওঁ, কিন্তু হাজাৰ হাজাৰ টকা দি মই কুকুৰ এটা কিনি আনি মই ঘৰৰ ভিতৰত ৰাখি থওঁ। আগতে কুকুৰৰ ভিতৰত সোমালে মানুহে পানী ছটিয়াই শুদ্ধিকৰণ কৰিছিলে, বেলেগ কাৰণ নহয়। তেওঁলোক সেই জীৱসমূহৰ গাত বিভিন্ন ধৰণৰ বীজাণু থাকে। এই বীজাণুবোৰ আমাৰ ভিতৰত বিচনা পত্ৰ বা খোৱা সামগ্ৰীলৈ নাযাওক বুলি কুকুৰক বা বিভিন্ন ধৰণৰ তেনেকুৱা জীৱক ভিতৰলৈ আহিব দিয়া হোৱা নাছিলে। কিন্তু এই কুকুৰবোৰে আজি সকলোৱে বেডৰুমে একেলগে শুৱে, একেলগে খায়, একেলগে জীৱন নিৰ্বাহ কৰে। এয়া হৈছে কলিযুগৰ সত্য ঘটনা। আৰু এটা কথা মন কৰিব, যি দ্ৰব্যই আপোনাৰ শৰীৰৰ ক্ষতি কৰে, যি দ্ৰব্যই আপোনাৰ সংসাৰ ধ্বংস কৰে, যি দ্ৰব্যই সমাজত এক বিশৃংখল পৰিৱেশ সৃষ্টি কৰে, সেয়া হৈছে একমাত্ৰ খুৰা মদ। সেই দ্ৰব্য আনিবলৈ আপুনি নিজে ডাক্তৰী পাই যাব। ইয়াত যদি নাপায় আপুনি বহুত দূৰলৈ হ'লেও আপুনি বিভিন্ন কৌশলগত কৰি হ'লেও আপুনি যায়, সেই দ্ৰব্য আনি সেৱন কৰিব। আনি আপোনাৰো ক্ষতি, ঘৰখনৰো ক্ষতি, আপোনাৰ চুবুৰীয়াৰো ক্ষতি, আপোনাৰ সমাজখনৰো ক্ষতি। তাৰ পৰা কিন্তু একো লাভ নহয়, তাৰ পৰা একো উন্নতি নহয়। কিন্তু যিটো পদাৰ্থই আপোনাৰ শৰীৰ গঠন কৰিব, যিটো পদাৰ্থই আপোনাৰ শৰীৰত পুষ্টি যোগান ধৰিব, সেয়া হৈছে গাখীৰ। আপুনি আনিবলৈ নাযায়, কিন্তু সেই কজুৱাজনে আহি আপোনাৰ ঘৰত নিজে দি থৈ যাবহি লাগিব। যদি দিবলৈ নাহে তেখেতৰ গাখীৰ তেখেতৰ গ্ৰামটোকে দিনটো পৰি যাব, কোনেও নিজে আনিবলৈ নাযায়। এয়া হৈছে কলিযুগৰ সত্য। ৩ নম্বৰ সত্যটো ইতিমধ্যে অলপ আগত ক'লোৱেই যে বিভিন্ন শিক্ষাৰে উচ্চ শিক্ষিত হৈ নিজৰ সন্তানসকল বিদেশত জীৱন যাপন কৰিব। চাকৰি সূত্ৰে হওক, ব্যৱসায় সূত্ৰে হওক বা বৈষয়িক সুখৰ বাবে হওক বা বিভিন্ন কাৰণত নিজৰ কামত তেওঁলোকে বিদেশত নিজৰ কামত তেওঁলোকে নিয়োজিত কৰি ৰাখিব। কিন্তু তেওঁলোকৰ যি পিতৃ মাতৃয়ে জন্ম দিলে, যি পিতৃ মাতৃয়ে এই পৃথিৱীলৈ তেওঁলোকক আনিলে, সেই পিতৃ মাতৃ কিন্তু বৃদ্ধাশ্ৰমত অতিবাহিত কৰিব লগীয়া হৈছে। এয়া হৈছে কলিযুগৰ সত্য। গতিকে আমি আৰু দীঘলীয়া নকৰোঁ। আজি এই ধৰ্মীয় সভাত কষ্ট বৃদ্ধি কৰিবৰ বাবে আমাৰ শৰণাচাৰ্য প্ৰভুজন আৰু এজন বিশেষ বক্তা ইয়াতে আছে। তেওঁলোকে বিভিন্ন ধৰণৰ জ্ঞানেৰে আপোনালোকক জ্ঞান প্ৰদান কৰিব। তাৰ পৰা অকণমান হ'লেও যদি আপোনালোকে জ্ঞান অৰ্জন কৰি লৈ যাব পাৰে, আমাৰ বোধ হয় আপোনালোকে বহুত উপকৃত হ'ব। আমি ইয়াৰ পৰা সেৱা জনাইছোঁ। শেষত এটি ভক্তিমূলক গীতেৰে আমাৰ এই আজিৰ ভক্তিৰ অনুষ্ঠান ইমানতে সামৰিব বিচাৰিছোঁ। Hare
হে নারায়ণ